নমস্কাৰ বন্ধুসকল, দৈনিক ৰাশিফললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ৰাতিপুৱা এতিয়া 5টা বাজিছে। আপোনালোকৰ কাৰণে দৈনিক ৰাশিফলখিনি মই আগবঢ়াই লৈ আহিছোঁ। প্ৰথমতে আহিছে মেঘ ৰাশি। মেঘ ৰাশি জাতক জাতিসকলক শিশুৰ আপোনাৰ সন্ধিয়া সুখৰ মাজত অধিক চমক আনিব। ভাগৰ আৰু হতাশাৰে ভৰা দিনবোৰক সামৰণি মৰা দিন আহি গৈছে। তাৰ বাবে আপুনি এক নৈশ ভোজনৰ আয়োজন কৰা উচিত। আজি কাৰো সহায় অবিহনে অৰ্থ ঘটাত আপুনি সক্ষম হ'ব। আপোনাক সম্পূৰ্ণ আশ্চৰ্য ৰাখি আপোনাৰ ঢাল হৈ আপোনাৰ ভাই ককায়েকে আপোনাৰ সন্মুখত আহিব। আপুনি পৰস্পৰক সুখৰ বাবে পৰস্পৰৰ সহযোগ আৰু লগত মিলি কাম কৰাটো জৰুৰী। মনত ৰাখিব যে সহযোগ জীৱনত কেন্দ্ৰবিন্দু হয়। সাৱধান থাকক, কাৰণ প্ৰেমত পৰা আজিৰ দিনটোত আন এটা জটিল পৰিস্থিতি মাতি আনিব পাৰে। আজি মানুহৰ আপোনাৰ বহুত প্ৰশংসা কৰিব, যি আপুনি শুনিব বিচাৰি আছিল। জীৱনসংগীৰ কিবা হঠাৎ হোৱা পৰিকল্পনাৰ বাবে আপোনাৰ আগৰ পৰা কৰা পৰিকল্পনা বাতিল হ'ব পাৰে, কিন্তু আকৌ আপুনি অনুভৱ কৰিব যে যি হয় ভালৰ বাবেই হয়। আজি আপোনাৰ সৃজনশীলতাক বঢ়োৱাৰ বাবে আটাইতকৈ ভাল দিন। কিছুমান এনেকুৱা চিন্তাধাৰা আহিব পাৰে যিবোৰ সঁচাকৈ ধুনীয়া আৰু বহুত গঠনমূলক হ'ব। চিকিৎসা ক্ষেত্ৰত আপোনাৰ বিষ্ণু চালিচা অথবা আৰতি পাঠ কৰিলে এটা সুফল আৰু সুখময় প্ৰেমৰ জীৱন লাভ কৰিব পাৰিব। এতিয়া আহিছোঁ বৃষ ৰাশিৰ ওপৰত। আপোনাৰ কাজিয়াখোৰ স্বভাৱে আপোনাক শত্ৰু তালিকাখন দীঘলহে কৰিব। কাকো নিজৰ ওপৰত ইমান অধিকাৰ নিদিব যে তেখেতে আপোনাক দুখ দিব পৰাকৈ বা আপুনি প্ৰস্তাৱ ল'বলগীয়া হ'ব পাৰে। আজি আপোনাৰ তাত পৰ্যাপ্ত পৰিমাণৰ অৰ্থৰ লগতে মনত শান্তিও থাকিব। প্ৰয়োজনত সময়ত আপোনাৰ বন্ধু সহযোগ লাভ কৰিব। আপোনাৰ প্ৰিয়জন আজি গোটেই দিন আপোনাক মনত কৰাত সময় অতিবাহিত কৰিব। যাত্ৰা আৰু ভ্ৰমণ আপোনাক আনন্দ প্ৰদান কৰিব আৰু বহুত শিক্ষণীয় হ'ব। আপোনাৰ সংগী যিকোনো ধুনীয়া ছাৰপ্ৰাইজ এটা দিব আপোনাৰ মন ভাল লাগি যোৱাকৈ। আজি আপুনি নিজকে সন্তুষ্ট কৰিব পৰাকৈ অধিক সময় অতিবাহিত কৰিব, যেনে চুলিত নতুন ডিজাইন ষ্টাইল দিয়া, স্পা কৰোৱা। এইবোৰ কৰিলেও আপুনি বহুত ভাল আৰু সতেজ অনুভৱ কৰিব। চিকিৎসাটো দেখুৱাইছে ভাল স্বাস্থ্যৰ বাবে আপুনি সূৰ্যোদয়ৰ সময়ত সূৰ্যক নমস্কাৰ কৰক। ধন্যবাদ। এতিয়া আহিছোঁ মিথুন ৰাশিৰ ওপৰত। আপোনাৰ হতাশাই আপোনাৰ স্বাস্থ্য বেয়া কৰি দিব পাৰে। পুৰণা কথাসমূহত ৰৈ থাকিলে সেই আৰাম কৰিবলৈ চেষ্টা কৰক। আপুনি আজি নিজৰ জীৱনসংগীৰ লগত আলোচনা কৰি ভৱিষ্যত আৰ্থিক যোজনা বনাব পাৰে। আশা কৰা হৈছে যে এই যোজনা সফল হ'ব। ঘৰৰ কোনো এজন সদস্য ব্যৱহাৰ কাৰণে আপুনি চিন্তিত থাকিব। আপুনি তেখেতৰ লগত কথা পাতিব লাগে। আপোনাৰ কাম আজি পিছ পৰি থাকিব যেতিয়া আপুনি আৰাম অনুভৱ কৰিব, কাৰণ আপোনাৰ প্ৰিয়জন আজি আপোনাৰ লগত থাকিব। আজি ৰাতি জীৱনসংগীৰ লগত কটোৱা সময়খিনি আপোনাৰ অনুভৱ হ'ব যে আপুনি তেখেতক আৰু সময় দিয়া উচিত। সময় অভাৱৰ বাবে আপোনালোকৰ দুয়োজনৰ মাজত নিৰাশা অথবা কুণ্ঠতা ভাৱ আহিব পাৰে। জীৱনৰ সোৱাদ অকল সোৱাদ ভৰা সোৱাদহে পোৱা যায়। এই কথা আজি আপুনি ঘৰত ক'ব পাৰিব আৰু ঘৰৰ স্বাদিষ্ট খানা খাব সুবিধা পাব। চিকিৎসা হৈছে সেউজীয়া মগুৰ সোৱাদ সহায় কৰক আৰু স্বাস্থ্য ভালে থাকিব। এতিয়া আহিছোঁ কৰ্কট ৰাশিৰ ওপৰত। নিজৰ ভাৱনাত বিশেষকৈ খঙত নিয়ন্ত্ৰণ ৰাখক। আপোনাৰ মাতৃপক্ষৰ পৰা আজি আপোনাৰ ধন লাভৰ পূৰ্ণ সম্ভাৱনা আছে। আপোনাৰ মামা অথবা ককাই দেউতাই আপোনাক আৰ্থিক সহায় কৰিব পাৰে। ঘৰত হোৱা কিছু পৰিৱৰ্তনে আপোনাক ভাবুক বনাব পাৰে, কিন্তু আপুনি আপোনাৰ ভাৱনা পৰিয়ালৰ সন্মুখত প্ৰকাশ কৰা সফল হ'ব আৰু আপোনাক বুজি পাব। বহুত কাম পৰি থকা স্বত্বেও আপুনি ৰোমাঞ্চকৰ ঘূৰা ফুকা ইত্যাদি আপোনাৰ মন মগজুত বিৰাজ কৰি থাকিব। আজি আপুনি বিনা কাৰণত কিছু লোকৰ লগত তৰ্কাতৰ্কি হ'ব পাৰে। এইটোৱে আপোনাৰ মনটো বেয়া কৰিব, লগতে আপোনাৰ মূল্যৱান সামগ্ৰী বৰবাদ হোৱাও দেখা পোৱা যায়। আপোনাৰ জীৱনসংগীৰ লগত আপুনি মনোৰমে ভাৱ এটা সম্পূৰ্ণ দিন অতিবাহিত কৰিব পাৰিব। কাকো লগ নিদিয়াকৈ আপুনি আজি গোটেই দিনটো আনন্দৰ মাজে ভাৱ কৰিব। ভাল স্বাস্থ্য প্ৰাপ্তিৰ বাবে পায়সৰ সেৱন কৰক। এতিয়া আহিছোঁ সিংহ ৰাশিৰ ওপৰত। আজিৰ দিনটোত আপোনাক ফূৰ্তি, সৰু সৰু যাত্ৰাবোৰ আৰু সামাজিক মেল মিটিঙে আদিয়ে সুখ আৰু সন্তুষ্টি প্ৰদান কৰিব। যিবোৰ মানুহৰ দীৰ্ঘদিনীয়া অৰ্থ সংকটত ভুগি আছিল, সিহঁতৰ ধন প্ৰাপ্তিৰ সম্ভাৱনা আছে, যাৰ ফলত সিহঁতৰ বহুখিনি অসুবিধা দূৰ হ'ব পাৰে। আজি গৃহ প্ৰৱেশৰ বাবে এটা শুভ দিন। প্ৰেমৰ এক নতুন আৱেগেৰে আপোনাক ৰাতি শুব নোৱাৰিব। এই ৰাশিৰ লোকসকলৰ আজি মদ আৰু চিগাৰেটৰ পৰা দূৰ থাকিব, নহ'লে আপোনাৰ সময় নষ্ট হ'ব পাৰে। আপোনাৰ আৰু আপোনাৰ জীৱনসংগীৰ মাজত কোনোবা বাহিৰা ব্যক্তিয়ে দূৰত্ব বঢ়াই চেষ্টা কৰিব পাৰে আৰু আপোনালোকৰ দুজনৰ সকলো পৰিস্থিতি চম্ভালি ল'ব পাৰিব। আজি কালি এই ব্যস্ততা ভৰা দিনবোৰত নিজৰ পৰিয়ালৰ লগতে খুবেই কম সময় অতিবাহিত কৰিব পাৰিব, কিন্তু আপোনাৰ হাতত আপোনাৰ প্ৰিয়জন আৰু আপোনাৰ মানুহৰ লগত সময় অতিবাহিত কৰাৰ বহুত ভাল সুযোগ আহি পৰিছে। চিকিৎসা দেখাইছে তামৰ হাৰত ৰুদ্ৰাক্ষ পৰিধান কৰিলে আপোনাৰ আৰু প্ৰেমাস্পদৰ মাজত বুজাবুজিটো ভাল হ'ব।
এতিয়া আহিছোঁ কন্যা ৰাশিৰ ওপৰত। হতাশ আৰু অৱসাদগ্ৰস্ত নহ'ব। ৰিয়েল এষ্টেটত সম্বন্ধিত নিৱেশত আপোনাৰ ভালেমান লাভ হ'ব। আজি যি নতুন অনুষ্ঠানত আপুনি যোগদান কৰিব তাৰ পৰা নতুন বন্ধুত্ব সূচনা হ'ব। আপুনি য'ত আছে তাতে থাকিব, কিন্তু নিজৰ প্ৰেমক এক নতুন দিশত লৈ যাব আৰু লগতে আজি আপুনি ৰোমান্টিক যাত্ৰাত যাব পাৰে। সীমাহীন সৃজনাত্মক কাম আৰু উৎসাহ আপোনাৰ আৰু এটা লাভদায়ক দিন হিচাপে পৰিগণিত হ'ব। পুৱা আপুনি জীৱনসংগীৰ পৰা এনে কিছু লাভ কৰিব যাৰ ফলত আপোনাৰ দিন বহুত ভাল হ'ব। যিকোনো কাম কৰাৰ আগতে এইটো ভাবি ল'ব যে ইয়াৰ পৰিণাম আপোনাৰ ওপৰত কিভাৱে পৰিব। চিকিৎসাটো হৈছে বিচনাৰ 4টা খুঁটাত তামৰ গজাল লগালে স্বাস্থ্যৰ পক্ষে ভাল। এতিয়া আহিছোঁ তুলা ৰাশিৰ ওপৰত। প্ৰয়োজনতকৈ অধিক খোৱাৰ পৰা নিজকে বচাওক। শাৰীৰিকভাৱে সুস্থ থকাৰ বাবে নিয়মিত ব্যায়াম কৰক। আজি আপুনি ঘৰত বয়োজ্যেষ্ঠজনৰ পৰা আৰ্থিক উপদেশ লাভ কৰিব পাৰিব আৰু সেই উপদেশে শিৰোধাৰ্য কৰি জীৱনত আপুনি আগবাঢ়িব পাৰিব। প্ৰভাৱশালী আৰু মহত্বপূৰ্ণ মানুহৰ লগত পৰিচয় বঢ়াৰ বাবে সামাজিক গতিবিধিৰ বাবে ভাল সুযোগ আহিব। আপোনাৰ প্ৰিয়জনৰ কঠোৰ ব্যৱহাৰৰ বাবে আজি আপুনি বহুত দুখী হ'ব। কিবা ৰচক মেগাজিন বা উপন্যাস পঢ়ি আজি দিন ভালকৈ অতিবাহিত কৰিব পাৰিব। আপুনি নিজৰ জীৱনসংগী কঠিন আৰু ৰুক্ষ ব্যৱহাৰ দেখিবলৈ পোৱা যাব, যাৰ বাবে আপুনি অসহজ অনুভৱ কৰিব। মাৰ লগত ভাল সময় অতিবাহিত কৰিব। আজি তেখেতে আপোনাক আপোনাৰ শৈশৱৰ কথা ক'ব। চিকিৎসাটো হৈছে প্ৰেম জীৱনৰ স্থিতি অটুট ৰাখিবলৈ বাবে গা ধোৱা পানীত ৰঙা ৰঙৰ চন্দন মিহলাই ল'ব। এতিয়া আহিছোঁ বৃশ্চিক ৰাশিৰ ওপৰত। মন খুলি হাঁহক, কাৰণ হাঁহি আপোনাৰ সকলো সমস্যাৰ আটাইতকৈ ফলজনক চিকিৎসা। অতিৰিক্ত ধন আপুনি ৰিয়েল এষ্টেটত নিৱেশ কৰিব পাৰিব। আপোনাক সুখী ৰাখিবৰ বাবে আপোনাৰ সন্তান যিকোনো কাম কৰিব পাৰে। আপোনাৰ প্ৰেম জীৱন আজি এক নতুন দিশ লাভ কৰিব। আপুনি এক ঐশ্বৰিক অনুভূতি লাভ কৰিব এই প্ৰেমত। আজি আপুনি অফিচৰ পৰা ঘৰ আহি নিজৰ পচন্দৰ কাম কৰিব পাৰিব। ফলস্বৰূপে মনত বহুত শান্তি পাব। আপোনাৰ পৃথিৱীত নিজকে সকলোতকৈ অধিক সম্পত্তিশালী বুলি আজি আপুনি অনুভৱ কৰিব পাৰিব, কাৰণ আপোনাৰ জীৱনসংগী ব্যৱহাৰ আপোনাক এই অনুভৱ কৰাব। ছুটি দিনাখন কোনোবা আৰামদায়ক চিনেমা হলত ভাল চিনেমা চোৱাতকৈ ভাল কাম কৰক। আৰু কি হ'ব পাৰে। ৰূপত চিকিৎসাটো হৈছে ৰূপত শুক্ৰ যন্ত্ৰ শোধিত কৰাই নিয়মিতভাৱে পূজা অৰ্চনা কৰিলে সুখী পাৰিবাৰিক জীৱন লাভ কৰিব পাৰিব। এতিয়া আহিছোঁ ধনুৰাশিৰ ওপৰত। আজিৰ দিনটোত আপোনাক ফূৰ্তি, সৰু সৰু যাত্ৰাবোৰ আৰু সামাজিক মেল মিটিঙে আদিয়ে সুখ আৰু সন্তুষ্টি প্ৰদান কৰিব। অতিৰিক্ত আয়ৰ বাবে নিজক কল্পনাত্মক বিচাৰ বুদ্ধি সহায় লওক। আপুনি সৰু ল'ৰা-ছোৱালী অথবা কম অনুভৱী লোকসকলৰ ধৈৰ্য ধৰি কাম কৰাৰ প্ৰয়োজন আছে। আপোনাৰ ভাগৰুৱা আৰু হতাশৰ জীৱনত আপোনাৰ জীৱনসংগী অশান্তিৰ সৃষ্টি কৰিব পাৰে। আজিৰ সময়ত নিজৰ বাবে সময় উলিয়াই বহুত কঠিন। তথাপি আজি এনেকুৱা এটা দিন যেতিয়া আপোনাৰ নিজৰ বাবে বহুত সময় থাকিব। আপোনাৰ জীৱনসংগীৰ সৈতে বৈবাহিক জীৱনৰ ওপৰত খং কৰি আপোনাৰ ওপৰত ইয়াৰ প্ৰতিশোধ ল'ব পাৰে। যদি বিবাহিত তেন্তে আজি আপোনাৰ সন্তানৰ অভিযোগ ঘৰত আহিব পাৰে, যাৰ বাবে আপুনি চিন্তিত হৈ পৰিব পাৰে। চিকিৎসক হৈছে ওম ভূমায়ে নম। এই মন্ত্ৰটো 100 বাৰ নিয়মিতভাৱে উচ্চাৰণ কৰিলে প্ৰেম জীৱনত সুখ হ'ব। এতিয়া আহিছোঁ মকৰ ৰাশিৰ ওপৰত। স্বাস্থ্যৰ লগত জড়িত কাৰ্যক্ৰম আৰম্ভ কৰাৰ বাবে আজি আপোনাৰ ভাল দিন। যদিও পইচা আজি আপোনাৰ হাতৰ পৰা অধিককৈ খৰচ হ'ব পাৰে, কিন্তু আপোনাৰ কুণ্ডলীত থকা ভাল নক্ষত্ৰসমূহৰ বাবে আপোনাৰ অভাৱ নহ'ব। আপোনাৰ পৰিয়ালৰ সদস্যৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক। সিহঁতৰ শুনিও নুশুনা ভাও ধৰা স্বভাৱৰ বাবে বাদ বিবাদ হ'ব পাৰে আৰু আপোনাৰ আলোচনাৰ সন্মুখীন হ'ব পাৰে। আপোনাৰ প্ৰিয়জনৰ মন বেয়া হোৱা স্বত্তেও তেখেতক নিজৰ প্ৰেমৰ অনুধাৱন কৰাই থাকক। কোনোবা আধ্যাত্মিক গুৰু অথবা ডাঙৰজন আপোনাক সহায় কৰিব পাৰে। বৈবাহিক জীৱনত আপুনি আজি অলপ নিজস্ব সময় প্ৰয়োজনীয় অনুভৱ কৰিব পাৰে। দিন ভাল আছে। আজি আপোনাৰ প্ৰিয়জনে আপোনাৰ কথাত খিলখিলাই হাঁহিব পাৰে। চিকিৎসা হৈছে ব্ৰহ্মাণ্ড পানীত তামৰ মুদ্ৰা ভৰাই দিলে প্ৰেম জীৱন বহুত সহজ হৈ পৰিব। এতিয়া আহিছোঁ কুম্ভ ৰাশিৰ ওপৰত। ব্যস্ত দিনজোৰা পিছত আপোনাৰ স্বাস্থ্য ভালে থাকিব। ৰিয়েল এষ্টেটত আৰু বিত্তীয় লেনদেনৰ বাবে বহুত ভাল দিন। এক মজাৰ সন্ধিয়াৰ বাবে বন্ধু আপোনাক সিহঁতৰ ঘৰলৈ মাতিব পাৰে। প্ৰেম এক পবিত্ৰ সম্পৰ্ক। ইয়াত কাৰো তলতীয়া দৰে ব্যৱহাৰ নকৰিব। এই ৰাশি বয়সীয়াল লোকসকল আজি খালী পুৰণি মিত্ৰক লগ কৰিব যাব পাৰে। জীৱন লগৰীয়া বেয়া হোৱাৰ স্বাস্থ্যৰ আপোনাৰ সমস্যাৰ কাৰণ উঠিব পাৰে। মা দেউতাক নোকোৱাকৈ আজি আপুনি তেখেতৰ মন পচন্দৰ খানা ঘৰলৈ আনিব পাৰে। ফলস্বৰূপে ঘৰত এটা ধনাত্মক পৰিৱেশ সৃষ্টি হ'ব। চিকিৎসাটো হৈছে শান্তিময় জীৱনৰ বাবে ভৰপুৱাতে উঠি সদায় পিতা অথবা পিতৃসম ব্যক্তিৰ পৰা আশীৰ্বাদ লওক। আহিছোঁ মীন ৰাশিৰ ওপৰত। আশাবাদী হওক আৰু সদায় ধনাত্মক দিশৰ পিনে লক্ষ্য কৰক। আপোনাৰ বিশ্বাস আৰু উদ্দীপনাই আপোনাৰ ইচ্ছা আৰু আকাংক্ষাসমূহৰ বাবে নতুন বাট মুকলি কৰিব। আৰ্থিকভাৱে আজি আপুনি বহুত সুখ পাব আৰু ফলস্বৰূপে আপোনাৰ আনৰ
আগৰ ধাৰৰ পৰা আপুনি নিজকে মুক্ত কৰিব পাৰিব। যদি আপোনাৰ বাবে এনেকুৱা ঠাই পোৱাৰ সুযোগ আহে য'ত আপুনি প্ৰথমতে কেতিয়াও নাই যোৱা, তেন্তে আপুনি সেই প্ৰস্তাৱ কৃতজ্ঞতা স্বীকাৰ কৰি লোৱা উচিত। সত্য আৰু পবিত্ৰ প্ৰেমৰ অনুভূতিয়ে আপোনাক সুখী কৰিব। আজি ঘৰত হৈ থকা অনুষ্ঠান এটাৰ বাবে আপোনাৰ বহুমূল্য সময় বৰবাদ হৈ যাব পাৰে। এই সময়ত জীৱনত আপোনাৰ বৈবাহিক সম্পৰ্কৰ বাবে অধিক সুখ প্ৰদান কৰিব। আজি লোকৰ মাজত নিজকে নিঃসংগ অনুভৱ কৰিব। চিকিৎসাটো হৈছে মানসিক হতাশাৰ পৰা মুক্ত হ'বলৈ মাতৃ আৰু শাহুৱেই আশীৰ্বাদ লওক। ধন্যবাদ।